কৃষ্ণ জয় গুৰু শংকৰ। আজি ভক্তি সুধা সত্ৰত গুগল মিটৰ যোগেদি বিভিন্ন প্ৰান্তৰ পৰা সংযুক্ত হৈ থকা ব্ৰজধামৰ বাপ সমস্ত গোপিনী স্বৰূপা আই সমস্ত আপোনাৰ সবৰে আজ্ঞা মানি আমি মহাপুৰুষ মাধৱদেৱৰ অমৰ গ্ৰন্থ নামঘোষাৰ একাংশ পাঠ কৰিবৰ কাৰণে আমি আগবাঢ়িছো। আগমুহূৰ্তত আপোনাৰ সবৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আমি আগবাঢ়িছো। কৃষ্ণ 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 হৰি ৰাম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম ৰাম। কৃষ্ণ কৃষ্ণ এতিয়া মহিমা আছে কৃষ্ণ। হয় কৃষ্ণ আগবাঢ়ি যাওঁ। কৃষ্ণ ৰাম কৃষ্ণ হৰি নাম মুখে থাকে যাৰ সেহিহে হৰিৰ প্ৰিয় হৰি ভৈল তাৰ ৰাম সেহিহে হৰিৰ প্ৰিয় হৰি ভৈল তাৰ ৰাম কৃষ্ণ হৰি যিটো হততে বুলয় যিটো মহাজনে মুকুতি কোন গণয় ৰাম যিটো মহাজনে মুকুতি কোন গণয়। কৃষ্ণ 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 কৃষ্ণ। আমাৰ আজি সুধা সন্ধানী সত্ৰৰ সভাপতি সম্পাদক উপদেষ্টা মণ্ডলী সমৰ ব্যক্তিসকল বিভিন্ন ঠাইৰ পৰা গুগল মিত্ৰিকে সংযোগ স্থাপন কৰি ৰখা বাপ মাধৱ আই মাতৃ সেৱক সেৱিকাসকলৰ চৰণীয় সেৱা জনাইছো। আমাক আপোনালোকে কিছু সৰলীকৰণ কৰিবৰ কাৰণে আজ্ঞা কৰিছে। আপোনালোকৰ আদেশ শিৰোগত কৰি লগতে আপোনালোকৰ পৰা আশীষ বিচাৰি সেৱা জনাবলৈ বিচৰা হৈছে। কাৰণ সকলোৰে যদি আশীৰ্বাদ হয় তেহে প্ৰভু ভগৱন্তই কৃপা কৰিব। প্ৰভু ভগৱন্তৰ কৃপা নহলে কোনো কথাই ব্যক্ত কৰিব নোৱাৰি। কাৰণ কৃষ্ণৰ কৃপাত ব্ৰহ্মাৰ ভৈল জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিব টান। এটা প্ৰভু ভগৱন্তৰ কৃপা হবলৈ আপোনালোকৰ আশীৰ্বাদ লাগিব। সেয়ে আপোনালোকৰ আশীৰ্বাদ বিচাৰি আপোনাৰ খবৰ চৰণলৈ সেৱা নিবেদন কৰিছো। কৃষ্ণ 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 কৃষ্ণ। এয়া মহিমা কৈছে। আগৰ খিনি নিন্দা আছিলে। নিন্দা মানে ভকত সকলকে অধম শ্ৰেণীৰ ভক্তসকলে হৰি ভক্তি সাধনত দৃঢ়তা আনিব নোৱাৰা লোকসকলৰ প্ৰতি এনেকুৱা ধৰণৰ সচেতনতা আনিবৰ কাৰণে এয়া মহাপুৰুষ মাধৱদেৱে নিন্দাসূচক কিছু ইয়াত কথা প্ৰকাশ কৰিলে। ইয়াৰ পাছতে ভকতি ঈশ্বৰৰ নাম বা ভকতৰ এইবিলাকৰ কিছু যে মহিমা আছে, সেই মহিমা কথা প্ৰকাশ কৰিবৰ কাৰণে ঘোষা শিৰোনামা দি পেলাই মহিমা নাম দিলে। আপোনালোকে মহিমা পাব। এতিয়া নাম মহিমাও আছে। নাম মহিমাটো অকল নামৰ মহিমা কব। এইবিলাক মহিমাত অকল মানে নামৰে নকয়, নামৰ মহিমাও ইয়াত থাকিবই বা ভকতৰ মহিমাও থাকিব, ভকতিৰ মহিমাও থাকিব, সাধুসকলৰ মহিমাও থাকিব। এনেধৰণৰ কথা ইয়াত থাকিব। বিশেষকে নামৰ মহিমাত ইয়াত গুৰুত্ব বেছি দিয়া হৈছে। এতিয়া কৈছে ৰাম কৃষ্ণ হৰি নাম মুখে থাকে যাৰ সেহিহে হৰিৰ প্ৰিয় হৰি ভৈল তাৰ। এতেকে আমি মানে অভ্যাস কৰি কৰি যদি হৰি নামটো আমি মুখত স্বভাৱ সিদ্ধ কৰি দিব পাৰো, ৰাম কৃষ্ণ হৰি নাম মুখে থাকে যাৰ, যাৰ মুখত ওলাই থাকে,
আপুনি যেনেকুৱা যিমানেই কাম বন কৰি নাথাকক, যদি ৰামকৃষ্ণৰ নামটো সঁচাকৈ স্বভাৱত পৰিণত কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ ভাগ্য মুঠতে উদয় হ'ল খাটাং। এতেকে যাৰ থাকে সেইজন হৰিৰ প্ৰিয় হৈ যাব, কাৰণ নাম লৈ থাকিলে হৰি তেওঁৰ ওচৰত থাকিবই, কলৈ যাবলৈ আছে আৰু তেওঁ হৃদয়তে থাকিব। কাৰণ আপুনি নাম লৈ আছে, নামে হৰিক প্ৰকাশ কৰেই, য'ত নাম লয় হৰি তাতেই থাকে। এতেকে আপুনি যদি নিৰন্তৰ নাম লৈ থাকে, তেতিয়া ভগৱন্ত আপোনাৰ হৃদয়তে সৰ্বক্ষণে সেই নাম শুনি শুনি তাতে থাকিব আৰু তেওঁ হৰিৰ প্ৰিয় হৈ পৰিব। প্ৰিয় মানে হৰি আটাইতকৈ তেওঁক ভাল পাব। আৰু সেহিহে হৰিৰ প্ৰিয়, হৰি ভৈলা তাৰ, হৰি তেওঁ হৈ পৰে। হৰি এনেকুৱা যে নহয় যে অকল এজনৰহে পক্ষ ল'ব হৰি, সেইটো নহয়। যিমান সকলে, এই হাজাৰ হাজাৰ লোকসকলে যদি নাম লয়, হাজাৰজনৰে তেওঁ প্ৰিয় হৈ পৰিব, অকল এজনৰে নহয়। নাম লোৱা লোকসকলৰ মানে প্ৰিয় পাত্ৰ হৈ পৰে, নাম লোৱা লোকসকল ভগৱন্তৰ প্ৰিয় পাত্ৰ হয়। সেই কথাটো ইয়াত গুৰুত্ব দিছে। সেয়েহে হৰিৰ প্ৰিয়, হৰি ভৈল তাৰ, হৰি তেওঁ হৈ যাব। ৰাম কৃষ্ণ হৰি যিটো সততে বোলয়, সিটো মহাজনে মুকুতিকো নবলয়। যিজনে ৰাম কৃষ্ণ হৰি নাম সততে, সততে মানে যেতিয়াই সুবিধা পায় তেতিয়াই নাম লয়েই। তেওঁ এনেই মনটো থাকিবলৈ নিদিয়ে, কাৰণ এনেই থাকিলে হেনো মনটো চৈতানৰ আলৰ হয়। সুবিধা পালেই মনে বিষয়ভোগৰ কথা ভাবিবলৈ আৰম্ভ কৰি দিব। কোন পথেৰে অধিক জন আহিব পাৰিব, কোন পথেৰে ভাল পথ লাভ কৰিব পাৰিব, কোন পথেৰে গলে তেওঁ সমাজত ক্ষমতাশালী মানুহ হব, এই কথাবোৰ ভাবিবলৈ আৰম্ভ কৰি দিয়ে। তাৰপিছত কোনোবাই তেওঁক টানকে কোৱা কথাটোক তেওঁ কেনেকৈ শাস্তি দিব পাৰিব, তেওঁ বিপক্ষে কেনেকে কৰিব, এনেকুৱা ভাৱবোৰ মনৰ মাজলৈ আহি ঘূৰি ফুৰে। সেইকাৰণে মনটোত এটা চৈতানৰ আলৰ নিচিনা হৈ পৰে। সেইকাৰণে আমি যদি সেই চৈতান প্ৰৱেশ কৰিবলৈ সুবিধা নিদিওঁ, দিব নোখোজে, তেতিয়াহ'লে ঈশ্বৰৰ নাম নিৰন্তৰ আমি লৈ থাকিব লাগিব। সততে মানে যিকোনো সময়তে আমি লৈ থকাৰ প্ৰয়াস কৰিব লাগিব। সিটো মহাজনে মুকুতিকো নগণয়, নগণয় মানে মুকুতিকো গুৰুত্ব নিদিয়ে। তাৰমানে তেওঁ মুক্তিৰ কথাও নাভাবে। আমি হয়তো কোনোবাই আমাকে মুমুক্ষ বুলি কয়, আমি মুক্তিকামী। আমি ভগৱন্তক ভক্তি কৰিছো, মুক্তি বিচাৰিছো, যে এই সংসাৰৰ কষ্ট এইবিলাকৰ পৰা মোক প্ৰভু উদ্ধাৰ কৰা। আমাৰ প্ৰাৰ্থনাবোৰ তেনেকুৱাই। প্ৰাৰ্থনাবোৰ চাব, প্ৰাৰ্থনাটো হৈছে জীৱই ভগৱন্তক প্ৰাৰ্থনা কৰিছে সংসাৰৰ সাগৰ তৰণৰ কাৰণে। কিন্তু প্ৰকৃততে যিজনে ঈশ্বৰৰ নামক বেছি ভাল পায়, সততে ঈশ্বৰৰ নাম লৈ থাকে, সেই তেওঁ হেনো মুকুতিৰ প্ৰতিও গুৰুত্ব নিদিয়ে। তেওঁ মুকুতি লাভৰ কথাও তেওঁ চিন্তা নকৰে। সেইকাৰণে আজি আমাৰ বাপজনে প্ৰথমতে মুক্তিত নিষ্প্ৰিয় কৈছে। আচলতে মুক্তিত নিষ্প্ৰিয় নহয়, ইয়াত মুক্তিটো নিষ্প্ৰিয়। তাৰমানে আমি কিছু কথা নিজে ক'ৰবাত কিতাপত ভুল থাকিব পাৰে। আচলতে যি মুক্তা উপি, উপি মানে ও হয়। সংস্কৃত শ্লোকটোত যি মুক্তা উপি মানে ও, মুক্তিটো তাৰমানে অন্যৰ প্ৰতিটো স্পৃহা নায়েই, মুক্তিৰ প্ৰতিও তেওঁৰ স্পৃহা নাই, সেইটো অৰ্থৰে কৈছে। কাৰণে মুক্তিত বুলি ক'লে অকল মুক্তিতহে স্পৃহা নাই, এইটো অৰ্থ হ'ব। সেইকাৰণে মই এইটো কথা মনত পৰতে কৈ দিছো। আৰু লগতে যিটো কৈছে সেইটো যিটো ক'ৰবাত প্ৰিণ্টিং ভুল হৈ আছে, যিটো নহয় সিটো মহাজনে মুকুতিকো নগণয়। সেইজন মহাজনে মুকুতিকো মানে তেওঁ কোনো গুৰুত্ব নিদিয়ে, মুকুতিক আঁতৰাই থয়, মুকুতিৰ প্ৰতি কোনো তেওঁ মানে ইচ্ছা নকৰে। সেইজনক মহাজন মানে তেওঁ এজন মহাজন মানে মহাপুৰুষেই, তেওঁ মহান ব্যক্তি, তেওঁ মহাভক্ত, সাধু, সন্ত, এই সকলোকে মহাজন বুলি কোৱা হয়। কৃষ্ণ, যাওকচোন বাপ। কৃষ্ণ। ৰাম কৃষ্ণ নাম ভকতৰ মহাধন, সদা নাম লয় আনন্দ কৰি মন। ৰাম সদা নাম লয় আনন্দ কৰি মন।
তাৱা পাৱে হৰি যখ যুগ জানি হাৰ কৃষ্ণ। কৃষ্ণ কৃষ্ণ। তাৰা গাৱে দেই, তাৰা পাৱে নহয়, তাৰা গাৱে হৰি যশ জানি যুগ সাৰ। ঠিক আছে কৃষ্ণ। এতিয়া ইয়াত ভুল আছে, প্ৰিন্টিং ভুল এইবিলাক। ৰামকৃষ্ণ নাম ভকত ৰমহা ধন, সদা নাম লয় আনন্দ কৰি মন। ৰামকৃষ্ণৰ নাম ভকতৰ ধন বুলি কৈছে, মহাধন, ধনেই নহয়, অমূল্য ৰতন বুলি কৈছে। আমিতো আচলতে এইটোতো অমূল্য ৰতন বুলি নাভাবো, এইটোতো গালেই পাই যায়, কোনোবা এজন কলেই পাই যায়, সহজে পায়। গতিকে আমি সেইটো গুৰুত্ব দিয়া নাই, কিন্তু শাস্ত্ৰই কৈছে ৰাম বোলাটো যে কিমান মহালাভ হয়, সেই কথাটো মানে আপুনি শাস্ত্ৰৰ তত্ত্বত পাব। ৰাম বুলি কোৱাৰ কাৰণে, তিনিবাৰ ৰাম নাম কোৱাৰ কাৰণে, যে দশৰথক তিনিবাৰ ৰাম নাম লোৱাই পেলাই প্ৰাচিত কৰাৰ কাৰণে যে তেওঁক দোষী সাব্যস্ত কৰিছে, যে এবাৰ ৰাম বুলিলেই সমস্ত পাপ ধৰা, তিনিবাৰ ৰাম বোলালি। এতিয়া তিনিবাৰ ৰাম বোলাৰ কাৰণে ৰাম স্বয়ং আহি তেওঁৰ ঘৰত জন্ম লাভ কৰিবহি। চাওকচোন, ভগৱন্তই কৈছে মোক অন্তকালে কৃষ্ণ 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 বুলি যিজনে প্ৰাণ ত্যাগ কৰে, যে প্ৰথম কৃষ্ণ বোলোতে তেওঁ মই মুক্তি দিমেই, আৰু মোৰ দিব পৰা সম্পদটো হৈছে মুক্তিহে। বাকী দুটাত মই কি দিম দি তেওঁ সদায় দাসত্ব হৈ থাকো, তেওঁৰ ওচৰত মই দাসৰ দৰে হৈ থাকো, তেওঁক সেৱা কৰি থাকো। এতিয়া চাওকচোন, নামৰ কিমান ডাঙৰ মহিমা কথা কৈছে। সেইকাৰণে তেনে নাম ৰামকৃষ্ণ নাম ভকতৰ মহাধন। আমাৰ মহাপুৰুষ মাধৱদেৱে এঠাইত লিখিছেই, ৰাম কৃষ্ণ ৰাম অমূল্য ৰতন হৰি হৰি, অমূল্য ৰতন, ৰত্ন অমূল্য, যাৰ মূল্য দি কিনিব পৰা নাযায়। গতিকে সেয়া মহাধন। কিন্তু আমি সাধাৰণতে সেইটোক ধন বুলিতো আমি নাভাবো, আমি থকা টকা পইচাবোৰ ধন বুলি ভাবো। এইটো আমাৰ স্বভাৱগত কথা, এইবোৰ আজি আছে কালিলৈ নাই, এইবোৰ চোৰে লৈ যাব পাৰিব। কিন্তু ৰাম নাম মহাধনটো আপোনাক কোনেও চুৰ কৰি নিব নোৱাৰে। ই আপোনাৰ হৃদয়ত থাকিব, বেংকত থব নালাগে। ইয়াৰ কোনো ইণ্টাৰেষ্ট আপুনি নাই, ইয়াৰ পৰা বাঢ়ি বাঢ়ি হৃদয়খনত আপুনি তাৰ প্ৰকাশে বাঢ়ি বাঢ়ি গৈ আপোনাক পৰম আনন্দ পদ পদতে দিব পাৰিব। সেইকাৰণে যাৰ হৃদয়ত ৰাম নামটো সদায় প্ৰকাশিত হৈ আছে, তেতিয়াহ'লে তেওঁ আৰু সম্পদৰ প্ৰয়োজন নাই। সেইটো মহাৰত্ন মহা সম্পদ, তেওঁ হৃদয়খন প্ৰকাশিত হৈ থাকিব, কৃপা কৰিবই। গতিকে এইবোৰ শাস্ত্ৰবিলাকে কৈ আছে। কিন্তু আমাৰ এটা কথা আছে কি, আমাৰ বিষ্ণু মায়া মোহে আমাক ইমানেই মানে ঢাকি ৰাখিছে, আচলতে আমি সেইবিলাক প্ৰকৃততে কৈছো যদিও, শাস্ত্ৰত কৈছো যদিও, ময়ো কৈছো ৰাম নাম মহাধন বুলি, কিন্তু বাস্তৱত ওলাই গলে যে অন্যান্য ধন টকা পইচাৰ পাছে পাছে আমি আকৌ দৌৰি ফুৰিছো। হয়, সেইবিলাকৰো লাগে। মহাপুৰুষে এইটো কথা কোৱা নাই যে তুমি সংসাৰত থাকিবৰ কাৰণে অন্য ধন টকা পইচা এইবোৰ নালাগিব, সেইটো নহয়। আমাৰ উপায়ো দিছে, দেহমাত্ৰ প্ৰবৰ্তই যিসব উপায়, তাতকৈ সন্তৰ অধিক স্পৃহা নাই। সেইকাৰণে চতুৰ্বৰ্গ সাধনত ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গকে দিলে। গতিকে আমাক লাগিব, থাকিবলৈ এটি ঘৰ লাগিব, আমাক পিন্ধিবলৈ ঠাণ্ডা কাপোৰ লাগিব, ঠাণ্ডা কালি গৰম কাপোৰ লাগিব, খাবৰ কাৰণে আমাৰ কিছু খাবলৈ দ্ৰব্য লাগিব। তাকে পেটত বেমাৰ হোৱাকৈ আনে মানে চকু দি পেলাই চুৰ কৰি নিয়া কৰিবলৈ ঘৰত সম্পদ এসোপাত গোটাই থব নালাগে। আমাৰ ডাঙৰ কথা হৈছে কি, এটা সময়ত ঋষিমুনি সকলে অৰণ্যৰ মাজত থাকি যেতিয়া তপস্যা কৰিছিল, তেতিয়া তেওঁলোকে নিৰন্তৰ মানে যোগত ধ্যানত বহি আছিল, চিন্তা কৰা নাছিল কোনোবা সাপে খুটিবহি, জীৱ জন্তুৱে মাৰিবহি, এইবোৰে তেওঁলোকে চিন্তা কৰা নাছিল। যে ইমান হিংস জীৱ জন্তুৰ মাজত তেওঁলোকে কঠোৰ তপস্যা কৰিব পাৰিছিল। এতিয়া কিন্তু আপুনি এটা চট ঢালাই শীতাপ্যন্তক ঘৰ বনাই, প্ৰকাণ্ড গেট দি, CC কেমেৰা লগাই, গেটত তলা মাৰি, চববোৰ ভালকৈ তলা মাৰি, গোলাপ চবুল দৰ্জা লগাই চাৰিওফালে বন্ধ কৰি, তাৰ মাজতো আপুনি শান্তিৰে টোপনি যাব নোৱাৰে। কেলে নোৱাৰে টোপনি যাব? আপোনাৰ ভিতৰত ভয়টো আছে। কেলে ভয় আছে? আপোনাৰ সম্পদবোৰ আছে। এই বাহ্যিক সম্পদবোৰৰ কাৰণে আমি চোৰলৈ ভয় কৰিছো। গতিকে তাৰ ফলত আমি নিজুমে টোপনি যাব পৰা নাই। গতিকে আচল মূল কথা হৈছে আপুনি টোপনি যোৱাত, যাৰ সম্পদ বেছি আছে সেইটো ভালকে শুব নোৱাৰে। আপুনি চাব, যিবিলাক মগনীয়া ট্ৰেইন ষ্টেচন বিলাকত যাব, দেখিব সেই ফুটপাথতে কৰবাত পৰি টোপনিত লাল কাল কবই নোৱাৰে, কাপোৰ এখন সাধাৰণ লৈ, কাৰণ তেওঁলোকে নিশ্চিন্ত। কেলে জানেনে?
তেওঁলোকৰ আশে পাশে ধন এসোপা লৈ থকা নাই কোনোবাই চুৰ কৰি নিব বুলি ভয় কৰিবলৈ। যাৰ ধন সম্পদ আছে, মায়া সম্পদ যি গোটাই থৈছে, সেই মানুহবিলাকৰ সদায় হৃদয়ত ভয় এটা থাকে, চুৰ কৰিব, নিবহি, কোনোবাই মাৰিব ইত্যাদি ইত্যাদি। তাৰ ফলতে শান্তিৰে শুব নোৱাৰে, শান্তিৰে থাকিব নোৱাৰে। কিন্তু এই যিটো মহাধন মহাসম্পদ ৰাম নাম যদি আমি হৃদয়ত ষ্ট'ৰ কৰিব পাৰিছো, সঞ্চয় কৰিব পাৰিছো, এইটো এটা সঞ্চয়। আমি হৃদয়ত যদি ৰাম নামটো আমি লৈ লৈ যদি সঞ্চিত কৰি ৰাখো, এইটো নষ্ট নহয়, বৰ ডাঙৰ কথা। এতেকে আমি যদি সঞ্চয় কৰিব পাৰিছো, ৰাম নাম যদি আমি মহাধন লৈ লৈ হৃদয়ত সঞ্চয় কৰি ৰাখিব পাৰিছো, এয়াই কিন্তু এইটো সঞ্চয় কৰা, এইটো বেলেঞ্চ, এইটো ধনেৰেহে আপোনাৰ পৰকালত কিন্তু আপুনি শান্তি লাভ কৰিব পাৰিব। এইখন কিন্তু লৈ যাব পাৰিব আপুনি, এইখন সঞ্চিত ধন আপুনি লগত লৈ যাব পাৰিব। ৰামকৃষ্ণ হৰিনাম মহাধন, ইয়াক যদি আপুনি হৃদয়ত সঞ্চয় কৰি ৰাখিব পাৰিছে, পৰকালত লগত লৈ যাব পৰা সেইখন ধনহে আপোনাৰ লগত যাব। ইয়াকে সেইকাৰণে পৰকালৰ বিধ বুলিছে। বাকী ঘৰ দুৱাৰ, বেংকৰ টকা, যিমান গাড়ী ঘৰুৱা বস্তু আছে, একো নিবলৈ নিদিয়ে। সেইকাৰণে আমি মৰিবৰ সময়ত হাতকেইটা মেলি যাবলগীয়া হয়। হাতকেইটা মেলি এইকাৰণে যাব লাগে যে আমি এইটোকে বাৰ্তা দিব খুজিছো যে বহুত ঘটিলো এই দুখন হাতেৰে, কিন্তু এতিয়া হাত দুখন আমি খালী কৰি গৈছো। হাতবোৰ হেনো আঙুলিবোৰ মেলি যাব লাগে মৰতে। সকলো মানুহ হাতবোৰ মেলি থাকে, ইয়াৰ কাৰণটো কেনেবাকৈ হাতৰ আঙুলিৰ মাজত কিবা এটা যদি লৈ যাবলৈ তেওঁ লগত নিদিয়ে। এতেকে আমি যিবোৰ লগত নিব নোৱাৰো, তাৰ কাৰণে আমি যিমান চিঞৰ বাখৰ কৰো, যিমান লাগো, এতেকে লগত নিব পৰা বস্তুৰ কাৰণে আমি গুৰুত্ব নিদিওঁ। কাৰণ আপোনাৰ এই কাৰ্যকালটো যিমান দীঘল, পৰকালটো কিন্তু তাতকে বহুত হাজাৰ গুণ দীঘল। পৰকালটো বহুত দীঘল। এতেকে এইকণৰ কাৰণে আপুনি ইয়াৰ পৰা 2 কিলোমিটাৰ যাওঁতে আপোনাৰ যিটো খাবলৈ খৰচা লাগিব, আপুনি তাৰ কাৰণে যিমান চিন্তা কৰিছে, কিন্তু 1000 কিলোমিটাৰ পথ আপুনি অতিক্ৰম কৰিব লাগিব, তাৰ কাৰণে যে আপোনাৰ পথৰ সম্বল লাগিব, খোৰাকি লাগিব, সেইটো কথা চিন্তা কৰা নাই। শাস্ত্ৰই কৈছে যে তুমি পৰকালৰ সম্পত্তিৰ মহাধন হৰিনাম হৃদয়ত সঞ্চিত কৰা, আৰু সেইখিনি তোমাৰ লগত যাব। তেতিয়া হেজাৰ হেজাৰ দূৰত্বলৈ তুমি যাত্ৰা কৰিলেও তোমাৰ কোনো ৰাস্তাত নহয়। সেইটো এটা নিউক্লিয়াৰ ফুৱেলৰ নিচিনা। যেনেকৈ আজিকালি মহাকাশলৈ যোৱা যান বিলাকত পেট্ৰল ডিজেল নভৰাই, নিউক্লিয়াৰ ফুৱেল ভৰাই, এতেকে তাৰ শেষ নাই। সেইদৰে আমি যদি তেনেকৈ এই হৰিনাম হৃদয়ত ঈশ্বৰৰ ৰামকৃষ্ণ নাম যদি সঞ্চয় কৰিব পাৰো, তেতিয়াহ'লে আমাৰ পৰকালত আৰু কোনো চিন্তা কৰিব নালাগে। এইটো ডাঙৰ সম্পদ। এই সম্পদে আপোনাক পৰকালটো অতিক্ৰম কৰাই লৈ যাব। সেইকাৰণে মহাধন বুলিছে, ভকতৰ মহাধন। আনৰ কাৰণে নহয়। আনৰ কাৰণে কেনেকৈ এইটো ৰাম নামটো মহাধন বুলি কব? আনৰ কাৰণে ধনেই ধন, যিবোৰ দেখিছে কাগজৰ পাত, সোণ, এইবিলাকেই তেওঁলোকৰ কাৰণে ধন, কিন্তু ভকতৰ কাৰণে মহাধন। সদা নাম লৱয় আনন্দ কৰি মন। সেইকাৰণে আমাক সদায় আনন্দ মনেৰে ঈশ্বৰৰ নাম লবলৈ কৈছে। কাৰণ আনন্দ কৰি ললেহে সেই নামে মহাধনৰ ৰূপ লাভ কৰিব। ইয়াতে উদাহৰণো দিছে যে অনন্ত, অনন্ত জানে, অনন্ত কাক কয়? যে নাৰায়ণ যিখনি সজ্জাত শয়ন কৰি থাকে, এটা যদি তেহেঁতে শুক্ল সৰ্প তাত শয়ন কৰি থাকে, তাৰ নাম হেনো অনন্ত। সৰ্প শুক্ল সৰ্প, সেইটোৱে শুক্ল সৰ্প, যাক কদ্ৰুৰ পৰা জন্ম হোৱা নাই। বাকী যিবোৰ সৰ্পকুল আছে, সেই সৰ্পকুলৰ মাতৃ হল কালিয়েই বোলক, মানে কি কয়, দক্ষকেই বোলক, বাসুকেই বোলক, এলাপাত্ৰ বোলক, এইবোৰ যিবোৰ সাপ আছে, সৰ্পকুলটো গোটেই মাতৃ হল কদ্ৰু। কদ্ৰুৰ স্বামী হল কশ্যপ মুনি। এতিয়া কশ্যপ মুনিৰ ঔৰসত কদ্ৰুৰ যোগেদি সৰ্পকুলৰ সৃষ্টি হৈছিল। কিন্তু অনন্ত নামৰ যিটো যাক সৰ্প কোৱা হৈছে, সেয়া কিন্তু এই কদ্ৰুৱে সৃষ্টি কৰা নহয়, সৰ্প নহয়। সেই সৰ্পটো অনন্ত, অৰ্থাৎ ভগৱন্তই সেইটো নিজেই তৈয়াৰ কৰিছে। সেয়া অনন্ত ৰূপটো ভগৱন্তৰ এটা শক্তি, যিটো শক্তি অনন্ত। অনন্ত তেওঁ অনন্ত শব্দটো কৈছে অনন্ত ফেনা আছে, বাসুকীৰ সহস্ৰ ফেনা আছে, বা কালিনাগৰ সহস্ৰ ফেনা আছে, কিন্তু এওঁ অনন্ত ফেনা আছে, সীমাহীন। আৰু ৰং কিন্তু এটাইতকৈ শুক্ল সৰ্প, তাকে শুক্ল সৰ্প বুলি কোৱা হয়। তাতকৈ তেওঁতকৈ ধকধকে বগা আৰু বস্তু নাই। সেই তেনেহেন, সেইকাৰণে দুগ্ধ ফেন যেন সজ্জা বুলি আমি কওঁ, সেনে সজ্জাত কোমল তেওঁৰ মুখখন ইমানেই কোমল, এই আমাৰ এইবোৰ কব তেনে সুকোমল অনন্ত সজ্জাত প্ৰভু ভগৱন্তই শয়ন কৰি থাকে। সেইকাৰণে অনন্ত, অনন্তই মানে ভগৱন্তক তেওঁ আশ্ৰয় দি
তেওঁ সদায় সেৱা কৰিছে। সেৱা কৰিবৰ কাৰণে তেওঁ সেই তেনেকেই তেওঁ শৰীৰটোক ভগৱন্তক আশ্ৰয়স্থল কৰি দিয়া, আৰাম কৰি থাকিবৰ কাৰণে তেওঁক ব্যৱস্থা দিছে, যাতে তেওঁ যোগ নিন্দা কৰি তাত থাকিব পাৰে। সে অনন্ত। অনন্ত সদায় এই যে তেওঁ অনন্ত, তেওঁ যে তেওঁৰ মানে ফনা আছে, সেইবিলাকে তেওঁ সদায় ৰাম কৃষ্ণ হৰি ৰাম, ৰাম কৃষ্ণ ৰাম কৃষ্ণ নাম অনহব নিৰন্তৰ ভাৱে লৈ থাকে। অনন্তৰ নামহে লৈ থাকে। আৰু লগে লগে এই নাৰদৰ কথা কৈছে। নাৰদে জানে সৰ্বখনতে নাৰায়ণ নাৰায়ণ কৰি থাকে, সদায় নামেই লৈ থাকে। সুখ মুনিও ঈশ্বৰৰ নামেই লৈ থাকে। তেওঁ সংসাৰ মায়ামত সোমাবই খোজা নাছিল, নামক চিন্তা কৰি কৰি গতিকে তেওঁৰ নাম সৰ্বখনতে লৈ থাকে। তেনেকে সনত কুমাৰ এইসকলে সদায় হৰি যশ কীৰ্তি জগতৰ লোকৰ মাজত প্ৰচাৰ প্ৰসাৰ কৰি আছে। সদায় হৰি যশ গুণ গাই আছে। তেওঁলোকে সেই হৰি যশ গুণ গাই আনন্দ লাভ কৰিছে, তেওঁ মহা আনন্দ লাভ কৰিছে। এইসকলে অনন্ত, নাৰদ, সুখ, সনত কুমাৰ এইবোৰ ডাঙৰ মহাযোগীৰ কথা কৈছে। এইবোৰ মানে সাধাৰণ লোক নহয়, মহাযোগসিদ্ধ লোক। অনন্ত মহাযোগী, নাৰদো মহাযোগী, সুকমুনিও মহাযোগী, সনত কুমাৰো মহাযোগী। জানেই আপোনালোকে সনত কুমাৰৰ পহিলা অৱতাৰ তাত আছেই। তেওঁ ব্ৰহ্মচৰ্য পালন কৰি পেলাই যোগ সাধন কৰিছিল। কিন্তু এওঁলোকে যে হৰিনাম গুণটোহে যোগৰ সাৰ বস্তু। হৰিনাম ললে যোগৰ সমস্ত কাৰ্য সিদ্ধি হৈ যায় বুলি কৈছে। যোগটো সাৰ হয়, হলেও শাৰীৰিক ভাৱে যোগে শৰীৰত কাম দিলেও, কিন্তু ঈশ্বৰৰ নাম ললে তেতিয়াহলে সমস্ত যোগৰ হেনো ঈশ্বৰৰ নামটো, গতিকে সমস্ত যোগৰ কাৰ্য সম্পাদিত হৈ যায়। সমস্ত যোগৰ সাৰ তত্ত্ব বুলি জানি এই অনন্ত, নাৰদ, সুখ, সনত কুমাৰ আদি মহাযোগী সকলে তাৰা গাৱে হৰি যশ জানি যোগৰ সাৰ তত্ত্ব বস্তু বুলি জানি এই হৰি যশ গুণ সদায় গাই থাকে। কৃষ্ণ যাওকচোন বাপ। কৃষ্ণ। হৰি নাম কীৰ্তনৰ অৱদ তুমূল, আনন্দৰ ভয়ে হুৱে ভকত আকুল। ৰাম আনন্দৰ ভৰে হুৱে ভকত আকুল। ৰাম কৃষ্ণ নামৰ দেখিও কেনে বল, অধমকো কৰে নামে পৰমৰ নিৰ্মল। ৰাম অধমকো কৰে নামে পৰমৰ নিৰ্মল। কৃষ্ণ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। যে হৰি নাম কীৰ্তনৰ শবদ তুমুল, তুমুল মানে ভয়ানক, বৰ বিস্তৰ ভাৱে চাৰিওফালে প্ৰচাৰিত হৈ যায় বিশেষ ধৰণে তৎক্ষণৰ ভিতৰতে। যে হৰিনাম কীৰ্তনৰ যিটো শব্দ, সেই শব্দ চাৰিওফালে বিশেষ ধৰণে একেবাৰে বিস্তাৰিত হৈ যায়। মানে ইমানেই তাৰ মানে ক্ষমতা যে সমস্ত মানে গতিতকৈ শ্ৰেষ্ঠতম গতি হৰিনাম কীৰ্তনৰ হ'ব। আৰু তাৰ সেই হৰিনামেৰে ভকতসকলৰ হৃদয়খনত আনন্দৰ জোৱাৰ তোলে। ভকতসকলে তেনে আপুনি দেখিছে, যেতিয়া মানুহে দিহানাম গাই কব নোৱাৰা হৈ যায়, দিহানামত গাওঁতে একদম কব নোৱাৰা হৈ যায়, কি গাই একেবাৰে পৰি ধৰি আজৰি হৈ যায়, সেইটোকে আকুলিত হোৱা বুলি কৈছে। হৰিনামৰ কীৰ্তনত মানে আনন্দৰ ভৰত একেবাৰে ভকতসকলে নামত মাজে মাজে গৈ 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 এতিয়া আপোনালোকে অধিৱেশন বিলাকতে দেখিছে যে ঠায়ে ঠায়ে শিবিৰ বিলাকতে হওক বা অন্য স্থান বিলাকৰ হাতত ভকতসকলে কোনো কাৰোবাক প্ৰদৰ্শন কৰিবৰ কাৰণে সেইবোৰ নাম গোৱা নাই। কোনোবাই মঞ্চত গাইছে প্ৰদৰ্শনৰ কাৰণে বা ক'ৰবাত কিবা এটা দেখুৱাবলৈ কাৰণে গাইছে, তাত তেওঁ প্ৰস্তুতি হৈ গৈছে। কিন্তু কোনোবা জেগাত নাম গাই আছে, মানুহৰ নামৰ ভৰত এনেকুৱা তেওঁলোক আকুলিত হৈছে, ব্যাকুল হৈ গৈছে একদম। কি কৰিব কি নকৰিব হয় ইমানেই তেওঁলোকে আনন্দিত হৈছে। কাৰোবাক দেখুৱাবৰ কাৰণে কৰা নাই,
তাত কোনো গৰ্ব নাই। তেনেধৰণৰ এটা ঈশ্বৰৰ হৰিনাম কীৰ্তন কৰি কৰি আনন্দত তেওঁলোকে ব্যাকুল হৈ এনেকুৱা হৈ গৈ তেওঁলোক একেবাৰে নিজৰ নামতে মজি পৰিছে। এনেকুৱা ভকতসকল আছে। আৰু তাৰপিছত এই ৰামকৃষ্ণ নামৰ দেখিও কেন বল, অধমকো কৰে নামে পৰম নিৰ্মল। তাৰমানে ৰামকৃষ্ণ নামৰ শক্তিৰ কথা কৈছে, যে কিমান ডাঙৰ শক্তি আপোনালোকে চাওক। অধমকো কৰে নামে পৰম নিৰ্মল। অধম মানে বেয়া, তাতকে অধম। আমাৰ কোনোবা হয়তো যেতিয়া বেয়া মানুহ এজন হব, বেয়া গুণেৰে বিভূষিত হব, তেওঁৰ গাত ভাল গুণ নাথাকে, তেনেকুৱা হেনো নাম লৈ লৈ তেনেকুৱা মানুহ নামৰ যোগেদি সেইবিলাককো পৰম নিৰ্মল কৰে। সেইটো আপোনালোকে দেখিছেই যে বুদ্ধদেৱৰ আঙুলি মালে কেনেকৈ মাৰিবলৈ গৈছিল, তেওঁক মাৰিবৰ কাৰণে খেদি খেদি গৈছিল। গৈ 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 তেওঁক ৰবলৈ কৈছে। তেতিয়া বুদ্ধদেৱে কলে, এইটো ময়েই দেখোন ৰৈয়ে আছো, তুমিহে দৌৰি আছা। তেওঁ আচৰিত হৈ গল। এতিয়া মই দৌৰি আছো, এওঁ ৰৈ আছে, আকৌ এওঁকহে মই ধৰিব পৰা নাই। এইদৰে গৈ 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 কেনেধৰণে সেই আঙুলিমালৰ মনটো মানে কেনেকৈ সংশোধন ঘটাই, হৃদয় নিৰ্মল ঘটাই বুদ্ধদেৱে তেওঁক তেনেকৈ সংস্কাৰ সাধন কৰি তেওঁ এজন শুদ্ধ সেৱকলৈ পৰিৱৰ্তন কৰিলে। ৰত্নাকৰ দস্যু তেনেকৈ পৰিৱৰ্তন হৈ গল। এয়া হৈছে নামৰ যোগেদি। ৰাম ৰাম বুলি কওঁতে কওঁতে পৰিৱৰ্তন হৈ গল। একেবাৰে সংস্কাৰ। ঈশ্বৰৰ নামে যে অধৰ্মকো সংস্কাৰ কৰিব পাৰে। মই যেনেকৈ আগতে কৈ গলো, সেই লোহাডাল সংস্কাৰ হৈ হৈ কেনেকৈ চুম্বক হৈ যায়, তেনেকে এজন মানুহ ঈশ্বৰৰ নাম ললে মানে তেওঁ সংস্কাৰ হৈ যায়। যিটো কথা কবিদাসে কৈছে যে খুচি হলেও হয় মুচি যদি হৰি তেজে, মুচি হলেও হয় খুচি যদি হৰি বজে। ইয়াতে সুচিতাটো নিৰ্ভৰ কৰিছে ঈশ্বৰৰ নামৰ ওপৰত। কথা এটাকে ঈশ্বৰৰ নাম ললে অধম শব্দটোৱে একেবাৰে নিম্ন শ্ৰেণীৰ লোকসকল হৈছে। চাণ্ডাল বা অন্যান্য অপকৰ্ম কৰি পৰা যিবিলাক কাম আমি মানুহে বেয়া কাম বুলি ভাবো, কোনোবাই মুচি কৰিছে, জোতা চিলাই কৰিছে, ঘৰ চাফা কৰিছে, মেট্ৰৰ কাম কৰিছে, এনেকুৱা কৰ্ম কৰা মানুহবিলাক সাধাৰণতে আমি অলপ আঁতৰত ৰাখো। বৰকে স্পৰ্শ কৰিবলৈ মানুহে নিবিচাৰে, কাৰণ তেওঁলোকে লেট্ৰিন চাফা কৰিছে, তেওঁলোকৰ গাৰ পৰা হয়তো বীজাণু আহিব পাৰে, বা অন্যান্য ক্ষেত্ৰত আমি তেওঁলোকক আঁতৰত ৰাখো। তেওঁলোকৰ বাচন বৰ্তন ধুলেও ধুই আনে। সেইটো হল, সেইকাৰণে সেই শ্ৰেণীৰ মানুহবিলাক লোক সকলেও যদি ঈশ্বৰৰ নাম লৈ লৈ থাকে, যে তেওঁলোকে পৰম পবিত্ৰ হৈ পৰিব। আনহাতে ব্ৰাহ্মণ কুলত জন্ম লাভ কৰি সদায় সুচি সংযম হৈ পৰিষ্কাৰ পৰিচ্ছন্নতা গা ধুই থাকিলেও নহব, যদিহে তেওঁ ঈশ্বৰৰ নাম নলয়। ঈশ্বৰৰ নাম যদি তেওঁ গুৰুত্ব নিদিয়ে, তেতিয়াহলে তেওঁ মুচিলে পৰিৱৰ্তন হব। সেইকাৰণে চাণ্ডালা পৰ্যন্ত কৰি জগতৰ উপকাৰী নাহি নাম গুণবিনে আন। আৰু কপিলে মাকক এই কথাটোত সেইকাৰণে গুৰুত্ব দিছে, তুমি মাতৃ বুজিবা যে কোনো মানুহৰ তেওঁৰ জন্মগত ভাৱে কোনো মানুহ ডাঙৰ হব নোৱাৰে। হৰি নাম যিজনে লৈছে সেইজনহে ডাঙৰ, সেইজনহে শ্ৰেষ্ঠ, সেইজনেই মহান। তেওঁ শেষত গৈ কলে যে যিটো চাণ্ডালৰ মুখত সদায় নাম আছে ঈশ্বৰৰ, চতুৰ্বেদী ব্ৰাহ্মণত কৰি জানা সিটো জনক শ্ৰেষ্ঠতৰ। তেওঁ এটা দেখুৱাইছে চতুৰ্বেদী ব্ৰাহ্মণ এটাতকৈ শ্ৰেষ্ঠ জাত, বহুত ওপৰৰ জাত। তেওঁ সুচি পবিত্ৰ, কাৰণ ব্ৰাহ্মণৰ ভিতৰতো তেওঁ শ্ৰেষ্ঠ, কাৰণ তেওঁ চাৰিবেদ জানে। তেওঁকে সেইকাৰণে চতুৰ্বেদী ব্ৰাহ্মণক আটাইতকৈ শ্ৰেষ্ঠ জাত। আনহাতে চাণ্ডালে আটাইতকৈ এয়া শ্মশানত থাকে, মানুহক খৰি দিয়ে, এনেকুৱা কামবোৰ কৰি থাকে, লেতেৰা কৰ্ম, তেওঁলোক চাণ্ডাল। কিন্তু ইয়াত তেওঁ কৈছে যে যিজন চাণ্ডালৰ মুখত ঈশ্বৰৰ নাম প্ৰকাশ হৈ আছে, তেওঁ চতুৰ্বেদী ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ। মই কোৱা কথা নহয়, এইটো কপিল ঈশ্বৰৰ অৱতাৰ, তেওঁ ব্ৰাহ্মণৰ অৱতাৰ। কপিলৰ অৱতাৰটো সকলোৱে মান্যতা দিয়ে, সেই কপিলে কৈ যোৱা কথা। তেওঁ চাণ্ডালক ইয়াক গুৰুত্ব দিছে। আমি ইয়াত এই কথাটো অনুভৱ কৰিব লাগিব যে হৰিনামে কেনেকৈ বল, মানে হৰিনাম ঈশ্বৰৰ নামৰ কিমান ডাঙৰ বল, যে অধম শ্ৰেণীৰ লোককো নামৰ যোগেদি পৰম নিৰ্মল, অকল নিৰ্মলেই নহয়, পৰম নিৰ্মল, পৰম পবিত্ৰ কৰিব পাৰে। কাৰণ তেওঁৰ হৃদয়খন পৰিষ্কাৰ হৈ যাব, তেতিয়া তেওঁ কোনো মল নাথাকে, ঈশ্বৰৰ নামত তেওঁ মজি থাকিব পাৰিব। কৃষ্ণ বাপ যাওকচোন। কৃষ্ণ।
হৰি নামে নাহিকে নিয়ম অধিকাৰী ৰাম বুলি তৰে মিৰি অহম কচাৰি ৰাম ৰাম বুলি তৰে মিৰি অহম কচাৰি ৰাম কৃষ্ণ নাম হম নাহিকে বান্ধৱ ৰাম কৃষ্ণ নামে মিলে পৰম উৎসৱ ৰাম ৰাম কৃষ্ণ নামে মিলে পৰম উৎসৱ কৃষ্ণ 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 কৃষ্ণ। ইয়াত এটা কথাত গুৰুত্ব দিছে যে হৰিনাম লোৱাৰ ক্ষেত্ৰত কোনো নিয়মৰ নিয়ম নীতিৰ ভিতৰত নিবন্ধ নহয়, কাৰণ ইয়াত স্থান, কাল, পাত্ৰ এই তিনিটাত কোনো ইয়াৰ ক্ৰিয়া নকৰে যে এই স্থানত পাৰিব, এই স্থানত নোৱাৰে, এইটো সময়ত পাৰিব, এইটো সময়ত নোৱাৰে, পাত্ৰ এইজনে পাৰিব, সেইজনে নোৱাৰে, এনেকুৱা কোনো ভেদাভেদ নাই। মহাপুৰুষে কৈছে কোনো স্থানৰ কথা নাই, কালৰ কথা নাই, পাত্ৰৰ কথা নাই। স্থান, কাল, পাত্ৰৰ কোনো ভেদাভেদ হৰিনামত কোনো তেনেকুৱা নিয়ম নাখাতে যে এতিয়া তুমি নাম লব নোৱাৰা কাৰণ এতিয়া ৰাতি 12 বাজিছে, এতিয়া শোৱাৰ সময়, এনেকুৱা কোনো কথা নাই। এতিয়া তুমি নাম লব নোৱাৰা, এতিয়া সন্ধ্যা হৈছে, বা এতিয়া তুমি নাম লব নোৱাৰা, এতিয়া দুপৰ হৈছে, এনেকুৱা কোনো নিয়ম তেনেকুৱা নাই। যিকোনো সময়তে ঈশ্বৰৰ নাম আমি লব পাৰো, সেইকাৰণে ইয়াৰ নিয়মৰ কথা নাই। সেইদৰে আপোনাৰ স্থানৰ কথা নাই যে আপুনি কৰবাত নাম লব নোৱাৰে, নাম সকলোতে লব পাৰিব, নামক আপুনি অপবিত্ৰ কোনেও কৰিব নোৱাৰে। আপুনি সেইকাৰণে অসুস্থ নাহি দুখ বুলি কৈছে। আমি এতিয়া অসুস্থ আনুষ্ঠানিকভাৱে আমি অসুস্থটো পালন কৰো, কাৰণ শাৰীৰিক অসুস্থ থাকে আৰু মানসিক অসুস্থ থাকে। শাৰীৰিক অসুস্থটো শৰীৰত হয়, এতেকে শৰীৰত হয় কাৰণে শৰীৰত বীজাণু থাকিব পাৰে, এতেকে মোৰ গাত থকা বীজাণু হয়তো আনক অপকাৰ কৰিব পাৰে। সেইকাৰণে আমি গা পা ধুই শৰীৰ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ সদাচাৰ ধৰ্ম আমি মানি চলো। এইটো শাৰীৰিক সুচিতাৰ কথা, সদাচাৰৰ কথা। আৰু তেনেকে মানসিক সুচিতাৰ কাৰণে আমি কোনোবা এজন আমাৰ মানুহ ঢুকালে, আপোন মানুহ ঢুকালে থাকিলে আমাৰ মনত এটা মানে অসৌচ হয়। অসৌচটো কেলে হয়? মনত দুখ বেজাৰ লাগি থাকে, বেদনাত লাগি থাকে। আপোন মানুহজন ঢুকাই গলে মনৰ সদায় কথা পাতি আছিলো, একেলগে ফুৰিছিলো, মনে মনে মনত তেওঁৰ মনটো আহি থাকে। সেই মনত আহিলে আকৌ মনলৈ দুখ আহি যায়, বেদনা আহি যায়। ইছ ৰাম, তেওঁৰ লগত কথা পাতি থাকোতে তেওঁ গুচি গলগে, এই ভাৱবোৰ হৃদয়ত আহি থাকে কাৰণে সেই ভাৱবিলাক আহিলে হেনো শোক মোহ এইবিলাক আমাৰ একোটা অসৌচৰ সদৃশ। এইটোৱে আমাৰ হৃদয়খন অপবিত্ৰ কৰে, শোক মোহ মায়া বিলাকে। সেইকাৰণে সেইবিলাক নিৰাময়ৰ কাৰণে আমাক গুৰুজনাৰ নিয়ম অনুসৰি আমাৰ অনুষ্ঠানে এটা ব্যৱস্থা দিছে যে ভাগৱত শ্ৰৱণ কৰি থাকিলে সেই শোক মোহ বিলাক নাইকিয়া হৈ গুচি যায়। অৰ্জুনক যেনেকৈ শোকগ্ৰস্ত মোহগ্ৰস্ত হোৱাৰ কাৰণে হৈছিলে, তেওঁ সম্বন্ধীয় লোকসকল মাৰিবলৈ তেওঁ উদ্যত হৈছে, এইটো বৰ ভাল লগা নাই। এনেকুৱা ভাৱত তেওঁ যিটো মোহগ্ৰস্ত হৈছিলে, শোকৰ মোহৰ মহাপংকৰ মাজে অৰ্জুনৰ লগৰ নগঢ়িলা দেখি, এনেকে আমিও অৰ্জুনৰ সদৃশ এইবিলাকৰ দিশত আমি সেইকাৰণে আমাৰ মন বিলাক অসৌচ হয়। এতিয়া অসৌচৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাক কিছুদিন আমি ভাগৱত শ্ৰৱণ কৰাৰ ব্যৱস্থা কৰিছে। সেইটো এটা আনুষ্ঠানিক প্ৰক্ৰিয়া। সেই আনুষ্ঠানিক প্ৰক্ৰিয়াটো আমি সমাজে তৈয়াৰ কৰি লৈছো, তাত কোনো অসুবিধা কথা নাই। কিন্তু ঈশ্বৰৰ নাম সেই অসৌচত থকা লোক কিজনে যে আমি অসৌচত আছো, এতিয়া আপুনি নামঘৰতহে সোমাব নোৱাৰে। নামঘৰলৈ সোমাব নোৱাৰে কাৰণ নামঘৰটোক এটা গুৰু আসন আছে, তাত পবিত্ৰতা কৰি আছে, ভকতসকলে তাত নিয়ম নীতি ৰক্ষা কৰি চলে, তাত আপুনি নোসোমাব পাৰে। সেইটো বুলি আপুনি বিচনাত শুই থকা, কৰবাত বহি থকা, যেনেকে যিওক আপুনি নাম লব নোৱাৰে বুলি আপোনাক বাধা দিয়া নাই। আপুনি নাম লৈয়ে থাকিব পাৰিব নিৰন্তৰ ভাৱে। এতেকে নামত তেনেকুৱা কোনো বাধা নাই। এনেকে আমি নাম লব পাৰো কাৰণ সেইবিলাক তেতিয়া আপোনাৰ সেই মানে অসৌচতো কোনো বাধা নাই।
আৰু ব্যক্তিৰতো কোনো কথাই নাই, সকলোৱে নাম ল'ব পাৰে। তাৰ কোনো নিয়মৰ অধিকাৰী হৰিনামত নাই। তাৰ উদাহৰণ দিবলৈ গৈ আমাৰ অসমৰ চাৰিওফালে থকা বিভিন্ন জনজাতীয় লোকসকলক ইয়াত আনি লৈছে মহাপুৰুষে মাধৱদেৱে। বিশেষকৈ মিৰি মিচিং জনজাতীয় লোকসকল অসম মানে আমাৰ অসমসকলকে কোৱা হৈছে কছাৰী। এইসকল সেই সময়ত এই অঞ্চলত আমাৰ অসমত থকা বিভিন্ন লোকসকলৰ কথা কৈছে। এইসকল লোক মানে ঈশ্বৰৰ নাম লৈ লৈ এওঁলোকেও তৰি গৈছে। তাত কোনো অসুবিধা, সকলোৱে ল'ব পাৰে নাম, কোনো ইয়াত শ্ৰেণী বিভাজন নাই, সকলো শ্ৰেণীৰ লোকেই নাম ল'ব পাৰে। তাৰে মাত্ৰ 3টা উদাহৰণে দিছে। উদাহৰণ দিহে কৈছে যে এই 3টা ঠাউকতে পোৱা 3টা শ্ৰেণীৰ কথা কলে, যে মিচিং জনজাতীয় লোকসকল, আহোম জনজাতীয় লোকসকল, কছাৰী লোকসকল আদি সকলোৱে ঈশ্বৰৰ নাম লৈ তৰি যাব পাৰিব। ইয়াত কোনো কথা নাই। ব্ৰাহ্মণ ক্ষত্ৰিয় এইসকলতো কথাই নাই, আনকি এইসকলেও ঈশ্বৰৰ নাম লৈ তৰিব পাৰিব। এয়া মহাপুৰুষে আমাক মানে এটা দেখুৱাইছে যে কেনেকৈ তৰিব পাৰে। ৰাম কৃষ্ণ নাম সম নাহিকে বান্ধৱ, একদম সঁচা কথা। আমি এতিয়া বান্ধৱ বুলি ভাবো যে মোৰ টকা পইচাবোৰ মোক সহায় কৰিব, মোৰ নিজৰ ল'ৰা ছোৱালীবোৰ মোক সহায় কৰিব, বা মোৰ মানুহজনে মোক বিপদৰ ৰক্ষা কৰিব, বা মোৰ বংশ পৰিয়ালে মোক সহায় কৰিব, বা মোৰ বন্ধু বৰ্গ একেলগে খাই বৈ থকা বিলাক সহায় কৰিব। কিন্তু মনত ৰাখিব, এইবিলাক কিন্তু সম্পদৰ বন্ধু। শাস্ত্ৰই কৈছে চব সম্পদৰ বন্ধু। সম্পদত মানে সকলোৱে সহায় কৰে। আপোনালোকে বুদ্ধদেৱৰ জ্ঞানটোৰ পৰা সেইটো বুদ্ধদেৱে দিয়া বুদ্ধ চৰিত্ৰত থকা যিটো কাহিনী, সেই কাহিনীটোৱে ইয়াত গম পাব। এজনী ছোৱালী, ধুনীয়া ছোৱালী, বৰ ধুনীয়া ছোৱালী, তাইক ল'ৰাবোৰে খুব ধুনীয়া কাৰণে তাইক ভাল পায়, খুব প্ৰশংসা কৰে। তাই সেই প্ৰশংসাটোতে একেবাৰে উফন্দি গ'ল, তাৰ আৰু মানে অহংকাৰ হৈ গ'ল। এটা উচ্চ অট্টালিকাৰ ওপৰত তেওঁ আৰু সেই ল'ৰাবিলাক লৈ মচগুল হৈ কথা পাতি ফূৰ্তি কৰি থাকে বেকা চামৰ লগত, আৰু তেওঁ প্ৰশংসা কৰে, খাই বৈ তেওঁলোকে ফূৰ্তি ফাৰ্তা কৰি থাকে। ঠিক সেইফালেদি বুদ্ধদেৱ তেওঁৰ লগত কেইজনমান লগত লৈ, ভিক্ষু কেইজনমান লৈ সেইফালে গৈছিল। তেওঁলোকে তললৈ দেখিলে যে কেইজনমান মানে এনেকুৱা ৰঙৰ কাপোৰ পিন্ধি, হালধীয়া ৰঙৰ কাপোৰ পিন্ধি, তেওঁলোকৰ খালী মূৰ, অৰ্থাৎ মূৰবোৰ টপা মূৰ যোগেদি আগফালে গৈ আছে। তেতিয়া সেই ছোৱালীজনীয়ে কলে যে সেই যে দেখিছে শকতকে মানুহজন, যাৰ মূৰটো একদম মানে টপা হৈ আছে, মই ইয়াৰ পৰা থুই মাৰি দিলে সেই মানুহজনক মই মূৰটোত পেলাই দিব পাৰিম। এইটো প্ৰতিযোগিতা কৰিলে। তাই মানে সেইদৰে থুই মাৰি দিলে, ওপৰৰ পৰা থুই মাৰি দিলত বুদ্ধদেৱৰ টপা মূৰতে টপককে পৰিলত। তেতিয়া বুদ্ধদেৱে পটকে ওপৰলে চালে, ছোৱালীজনীয়ে খিলখিলকে হাঁহিছে। কাৰণ তেওঁৰ লক্ষ্যটো পূৰণ হল। থুই মাৰি দিছিলে, বুদ্ধদেৱৰ টপা মূৰত পৰিল। সেইকাৰণে তাই ভাবিছে মই লক্ষ্যটো মোক বনাব পাৰিলো, এইদৰে বুলি ছোৱালীজনীয়ে খিলখিলকে হাঁহিছে, আৰু লগত ল'ৰাগালেও হাঁহিছে। তাৰ পাছতে বুদ্ধদেৱে ওপৰলৈ হাঁহি থকা ছোৱালীজনী দেখি বুদ্ধদেৱক খিলখিলকে হাঁহি দিলে। বুদ্ধদেৱে খুব হাঁহি দিলে, খুব ফূৰ্তি পালে। তেতিয়া ছোৱালীজনীয়ে বাকীবিলাকক কলে, এই মানুহজন নিশ্চয় পাগল হব, নহলে টপা মূৰত মই থুই মাৰোতে তেওঁনো হাঁহে নে কৰবাত? তেওঁতো খং কৰিব লাগে, তেওঁ ক্ৰোধ কৰিব লাগে, বা তেওঁ বিষণ্ণ বদন দেখুৱাব লাগে, নকৰি তেওঁ দেখোন হাঁহিলে, নিশ্চয় এওঁ মন্দবুদ্ধি হব, পাগল হব। গুচি গল, দিন বাগৰিল। সময় সদায় নাথাকে, সম্পদ কালত সেইবোৰ ঢেৰ বন্ধু। পিছে তেওঁ দুদিন আহি ছোৱালীজনীৰ শৰীৰত আপুনি জানে চিফিলিটিক বেমাৰৰ সৃষ্টি হল, উপদংশীয় বেমাৰ, যিবিলাক যৌন অত্যাচাৰ যিবোৰ মানুহে ঘূৰি ফুৰে, সেইবিলাকত তেনেকুৱা বেমাৰ সহজে পায়। তাৰ ফলত তাৰ শৰীৰত সেই ক্ষত বিক্ষত হৈ সেই বন্ধু বিলাকে তেওঁ এৰি থৈ গুচি গল। সেইটো ঘৰবিলাকে সকলো গুচি গল। তেওঁ অকলশৰীয়া হল। কোনো মতে তললৈ নামি আহি কেই খোজমান আহি আৰু তেওঁ যাব নোৱাৰি, তাৰ কিনাৰতে খাল এটাৰ কিনাৰত তেওঁ পৰি গল। পানী বিচাৰি খাবলৈও নাপালে, কোনো দিয়া নাই। সেই সময়তে বুদ্ধদেৱ আকৌ তেওঁৰ লগৰ সকল লৈ পেলাই সেইপিনে ঘূৰি আহিছে। এজনী ছোৱালীয়ে কেকাই উঠাই আছে কিনাৰতে, ধুনীয়া ছোৱালী, কি অৱস্থা নাই। তেতিয়া বুদ্ধদেৱে চকু পানী টুকি টুকি ছোৱালীজনীক তাৰ পৰা উঠাই লৈ এটাইবিলাক ভিক্ষুকৰ লগত লৈ গৈ তেওঁ আশ্ৰমলৈ লৈ গল। আশ্ৰমলৈ লৈ গৈ ছোৱালীজনীক ভালকে খুৱাই কৰি লৈ পেলাই তেওঁ প্ৰতিপাল কৰিবলৈ লাগিল। যিবিলাক ঔষধ চৌষধ আনি তেওঁ চিকিৎসা আদি কৰাই তেওঁক
মানে ৰোগৰ পৰা মুক্ত কৰিবৰ কাৰণে চেষ্টা কৰিলে। যি যি জেগাত তেওঁ ঘাঁ হৈছিল, ক্ষত হৈছিল, সেইবিলাকত ঔষধ দিবলৈ লাগিল, ঔষধ খুৱাবলৈ লাগিল। এইদৰে কৰোঁতে কৰোঁতে ছোৱালীজনীয়ে কিছু চেতনা লাভ কৰিলে, জ্ঞান ঘূৰি আহিল। ঘূৰি অহাৰ পিছত ছোৱালীজনী বিচনাত শুই আছে, ধুনীয়া বিচনা এখনত। তাই মনত পৰিল, মইতোতো ক'ৰবাত খালতহে পৰিছিলো, মই ইমান ধুনীয়া বিচনাখনত কোনে শুৱাইছেহি। এইদৰে বুলি তেওঁ ইফালে সিফালে দেখিলে যে এজন মানুহে তেওঁৰ ওচৰতে কান্দি আছে, চকু পানী টুকি টুকি কান্দি থকা দেখি তেওঁ আচৰিত হৈ গ'ল, এইজন কোন? মই যে তাহাঁতি থুই মাৰিছিলো, মই যিজনক মন্দবুদ্ধি পাগল বুলি ভাবিছিলো, যাৰ মূৰত থুই মাৰি মই অটহাস্য কৰি হাঁহিছিলো, সেইজন মানুহে মোকো হাঁহা দেখি তেওঁ হাঁহিছিলে। আজি এইডোখৰত এখন বৰ কান্দিছে, কিয় কান্দিছে? এইদৰে বুলি তেওঁ সুধিলে যে আপুনি কোন? বুদ্ধদেৱক সুধিলে, ক'লে যে মই তোমাকে ময়ে লৈ আনিছো ইয়ালৈ, তুমি খালত পৰি আছিলা, এনেকে লৈ আহিছিলো। আৰু তেতিয়া ছোৱালীজনীয়ে সুধিলে, আপুনি কান্দিছে কিয়? মইতো আপুনি কান্দে বুলি নাজানো, কাৰণ আপোনাৰ মূৰত মই থুই মাৰিছিলো, তেতিয়া আপুনি মোৰ হাঁহা দেখি আপুনি হাঁহিছিলে, এতিয়া যে আপুনি কান্দিছে। তেতিয়া বুদ্ধদেৱে ক'লে, জানা, সেই সময়ত তোমাক অকমান মই আনন্দ দিব পাৰিছিলো, তাতেই মই সন্তোষিত হৈছিলো। অন্ততঃ মোৰ মূৰত থুই পেলাই এজনী ছোৱালী আনন্দ কৰিছিল, ফূৰ্তি কৰিছিল, সেইকাৰণে তুমি হাঁহা দেখি ময়ো হাঁহিছিলো। আজি তুমি কান্দি আছা, তোমাৰ চকুৰ পানীয়ে নধৰা হৈ আছে, দুখত তুমি বিভোৰ হৈছা, তেতিয়া তোমাৰ দুখ দেখি মোৰ হৃদয়খন দুখেৰে উপচি পৰিছে। তেতিয়াহে সেই ছোৱালীজনীয়ে বুজি পালা, সেইজনীয়ে গৈ ছোৱালী বুদ্ধদেৱৰ এগৰাকী ভাল ভিক্ষুণী পাছত হলগৈ। প্ৰকৃততে আমি বন্ধু বান্ধৱ আমি চিনিব নোৱাৰো, যিবোৰ বন্ধু বান্ধৱৰ প্ৰকৃততে আপোনাৰ সম্পদ কালতহে আপোনাৰ লগত থাকিব, দুখৰ বেলাত আপোনাৰ লগত নাথাকে। সেই ছোৱালীজনীৰ অৱস্থাটো তেনেকুৱা হল। যিখিনি ল'ৰাক তেওঁ আপোন বুলি ভাবিছিলে, বান্ধৱ ভাবিছিলে, সেইসকলে কিন্তু তেওঁক সহায় নকৰিলে। সেইকাৰণে ইয়াত কৈছে যে ৰামকৃষ্ণ নাম সম নাহিকে বান্ধৱ, ঈশ্বৰৰ নাম বিপদৰ বন্ধু। আপোনাক ভূমিকম্প আহি যেতিয়া হেঁচা মাৰি ধৰিব, বেংকলৈ যাব নোৱাৰে, ATM কাৰ্ড খুলিব নোৱাৰে, আপুনি কোনো ক্ৰেডিট কাৰ্ড খুলিব নোৱাৰে, কোনো ধৰণৰ কাম আপোনাক নেখাতে, সেই সময়ত আপুনি কিন্তু নামটো যেনে তেনে যদি স্মৰণো কৰিব পাৰে, আমাৰ যে মহাপুৰুষ মাধৱদেৱে কৈছে, জ্বৰ তাপ প্ৰিয়া মৰণ সময়ে এই কৃপা কৰা মোক, তজু গুণ নাম স্মৰণ শ্ৰৱণ বচন গোচৰ হওক। একো নহলেও যদি স্মৰণ মই কৰিব পাৰো, তেতিয়াহ'লে শৰীৰটো যমৰ যাতনা, কষ্ট, ক্ৰিয়া, দুখ এইবিলাক হেনো নিৰাময় হৈ যাব। গতিকে আমাৰ সেইকাৰণে ঈশ্বৰৰ নামটোক আমাক পৰম বান্ধৱ বুলি ইয়াত কৈছে। তাৰ সমান ঈশ্বৰৰ নামৰ সমান হেনো বান্ধৱ নাই। আৰু ৰামকৃষ্ণ নামে মিলে পৰম উৎসৱ। উৎসৱটো হল এটা আমি আনন্দকৰ পৰিৱেশ। কাৰণ য'ত যেতিয়া মানুহে কোনো বেজাৰৰ কাম নাথাকে, দুখ বেজাৰৰ কাম নাথাকে, কেৱল আনন্দহে থাকে, সেইটোকে উৎসৱলৈ পৰিৱৰ্তন হয়। সেইকাৰণে আনন্দ উৎসৱ বুলি কোৱা যায়। উৎসৱ দুখৰ সময়ত, বেজাৰৰ সময়ত মানুহে উৎসৱ নাপাতে, উৎসৱটো আনন্দৰ কাৰণে পাতে। সকলোৱে গোট খাই মহা উলহ মালহে যেতিয়া কোনোবা এটা অনুষ্ঠান কৰে, সেইটোকে উৎসৱ হৈ যায়। তেনেকে ৰামকৃষ্ণ নামৰ সমান পৰম উৎসৱ বস্তু নাই। আমি তাৰ প্ৰতি গুৰুত্ব দিব লাগে। কৃষ্ণ বাপ যাওকচোন।